Hello everyone, welcome to Gyansila. তো এটা ভাল খবৰ লৈ মই আজি ভিডিওটো বনাইছো যে যিসকলে ৰিকুৱেষ্ট কৰি আছিল আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে মেম পিডিএফ বনাওক তো পিডিএফটো কমপ্লিট হৈ উঠিছে ঠিক আছে পিডিএফটো কমপ্লিট হৈছে যত আমি ইনক্লুড কৰিছো জিকে জেনাৰেল নলেজ আৰু ইংলিছৰ ওপৰত 700টা কোৱেশ্চন আছে ইয়াতে সম্পূৰ্ণ অসমীয়া মাধ্যমত এই পিডিএফটো বনোৱা হৈছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াতে মই ইনক্লুড কৰিছো যিটোৰ মূল্য হৈছে only ₹70 ওকে তো যিসকলে লব বিচাৰা তোমালোকে আমাক WhatsApp কৰিবা WhatsApp নাম্বাৰ ইয়াতে দি থোৱা আছে WhatsApp নাম্বাৰটো ইয়াতে দি থোৱা আছে বাট ইয়াতে যদি ভালকৈ তোমালোকে দেখা পোৱা নাই মই নেক্সট স্ক্ৰীনত WhatsApp নাম্বাৰটো ডাঙৰকৈ দি দিম তথাপি কৈ দিছো 8402086470 নাইবা ডেসক্ৰিপচন বক্সত আমাৰ WhatsApp নাম্বাৰটো তোমালোকে পাই যাবা ওকে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এড ইনক্লুড কৰা আছে আৰু লগতে আমি আজি কিছুমান কোৱেশ্চন ডিসকাস কৰিম এই পিডিএফটোত থকা কেইটামান কোৱেশ্চন মই তোমালোকক দেখাম কেনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ মই ইনক্লুড কৰিছো তো যেহেতুকে এডিআৰই পৰীক্ষাত আমাৰ পিডিএফৰ পৰা অলমোস্ট 70 to 80% কমন আহিছিল তো হেতু হিচাপত এবাৰ সিলেবাস ওয়াইজ কনষ্টেবলৰ কাৰণে পিডিএফটো মই প্ৰস্তুত কৰি উলিয়াইছো আই হোপ সকলোৰে এক্সামৰ কাৰণে বহুত বেছি হেল্প হ'ব বহুত কোৱালিটি অফ কোৱেশ্চন ইয়াতে দি থোৱা আছে তো এটো হৈছে WhatsApp নাম্বাৰটো তোমালোকে নোট কৰি থৈ দিবা 8402086470 যাৰ লগত নাম্বাৰটো নাই মোৰ এই নাম্বাৰটোত মেছেজ কৰিলে তোমালোকে পিডিএফটো পাৰচেজ কৰিব পাৰিবা তো ইয়াতে কোৱেশ্চন কেনেকুৱা ইনক্লুড কৰিছো চাওক প্ৰথম কোৱেশ্চনটোত আছে very important 1951 চনৰ 1 অক্টোবৰত অসমৰ প্ৰথম আৰক্ষী প্ৰধান হিচাপে কোনে নিযুক্তি পাইছিল ফাৰ্ষ্ট চিফ অফ পুলিচ আমাৰ অসমৰ কোন আছিল 1951ত ইয়াতে অপচন আছে কে আৰ চৌধুৰী ৰাজা ৰামমোহন ৰায় বি এম ৰাজখোৱা সুবাহিনী শংকৰ কাৰেক্ট আনসাৰ কি হ'ব এনেকুৱা কোৱেশ্চনটো কত পোৱা নাই তো প্ৰথম আমাৰ চিফ অফ পুলিচ গৰাকী আছিল কোন আমাৰ অসমৰ 1951ত তেখেত আছিল আমাৰ কে আৰ চৌধুৰী এইবিলাক কোৱেশ্চন এবাৰ পিডিএফত ইনক্লুড কৰা হৈছে এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাটোৰ কাৰণে নেক্সট আছে কাক অসমৰ লোকনায়ক বুলি জনা যায় অসমৰ লোকনায়ক বুলি কাক কোৱা হয় এটা আছে অমিয় কুমাৰ দাস ফণী শৰ্মা হেমচন্দ্ৰ বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ অমিয় কুমাৰ দাস তাৰ পিছৰ প্ৰশ্নত আছে বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন এনেকুৱা বিলাক কোৱেশ্চন পিডিএফটোত আছে তো বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে শিলচৰ ঠিক আছে জাস্ট কেইটামান কোৱেশ্চনে মই ইয়াতে দিছো অসমত অসম ৰত্ন বঁটা কোন চনৰ পৰা আৰম্ভ হৈছিল অসম ৰত্ন বঁটা আৰম্ভ হৈছিল কিমান চনত শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব 2009 চনত তাৰ পিছৰ প্ৰশ্নটোত এনে আছে কি আছে এ কালচাৰেল হিষ্ট্ৰী অফ আসাম কিতাপখন কোনে ৰচনা কৰিছিল কোনে লিখিছিল এখন কালচাৰেল হিষ্ট্ৰী অফ আসাম তো কালচাৰেল হিষ্ট্ৰী অফ আসাম লিখিছিল বিৰিঞ্চি কুমাৰ বৰুৱা ঠিক আছে পিডিএফটোত আমি টোটাল কোৱেশ্চন লিখিছো 700 যত 500 জিকে কোৱেশ্চন আছে 500 জিকে আৰু বাকি 200 কোৱেশ্চন ইংলিছৰ ওপৰত আছে ইংলিছ গ্ৰামাৰ গোটেইখিনি টপিক মই ইনক্লুড কৰিছো সিনোনিম এন্টোনিমৰ পৰা ধৰি ওয়ান ওয়ার্ড সাবস্টিটিউশন ইডিয়ম এন্ড ফ্ৰেজ প্ৰিপজিশন কনজাংশন ফ্ৰেজেল ভাৰ্ব গ্ৰুপ অফ এনিমেলস গোটেইখিনি ইংলিছ গ্ৰামাৰৰ পিডিএফটোত তোমালোকে পাবা ওকে নেক্সট কোৱেশ্চন পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি হীৰা উৎপাদন ক'ত হয় আমেৰিকা ৰাছিয়া আৰ্জেন্টিনা নে পৰ্তুগাল আটাইতকৈ বেছি হীৰা উৎপাদন হোৱা দেশখন হৈছে অপচন বি শুদ্ধ উত্তৰ ৰাছিয়া হ'ব এইবিলাক কোৱেশ্চন তোমালোকে পিডিএফত পাবা নেক্সট কোৱেশ্চন পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি গাখীৰ ক'ত উৎপাদন হয় বেছি গাখীৰ উৎপাদন হোৱা আমাৰ দেশখন হৈছে কি আমাৰ ভাৰত ওকে নেক্সট আছে দেশ ৰত্ন বুলি কোন গৰাকী ব্যক্তিক কোৱা হয় দেশ ৰত্ন বুলি কোৱা হয় আমাৰ ভাৰতৰ কোন গৰাকী ব্যক্তি কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি ৰাজেন্দ্ৰ প্ৰসাদক কোৱা হয় দেশ ৰত্ন বুলি তো এনেকুৱা বিলাক কোৱেশ্চন এইখিনি কোৱেশ্চন মই ইয়াতে দেখাই দিছো এনেকুৱা কোৱেশ্চন তোমালোকে জিকেৰ ওপৰত পাবা 500টা সম্পূৰ্ণ অসমীয়া মাধ্যমত কোৱেশ্চন খিনি আছে জিকেৰ আৰু ইংলিছ গ্ৰামাৰ পাবা 200টা তো বহুত ইম্পৰ্টেন্ট পিডিএফটো হয় তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে তো যদি লব বিচাৰা আমাক কন্টাক্ট কৰিবা WhatsApp নাম্বাৰ দি থোৱা আছে WhatsApp নাম্বাৰক কন্টাক্ট কৰিবা আৰু আজি মই লিংকত এতিয়ালৈকে দিয়া নাই লিংকত মই দি দিম কাইলে পৰহিৰ ভিতৰত লিংকত মই আপলোড কৰি দিম ওকে বহুত ইম্পৰ্টেন্ট হয়
অনলি তোমালোকৰ ৰিকুৱেষ্টত মই পিডিএফটো আকৌ বনাইছোঁ আকৌ আছাম পুলিচ এছআইৰ কাৰণে যিসকলে কৈ আছে পিডিএফ বনাবলৈ তাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে এছআইৰ কাৰণে তোমালোকে অতি শীঘ্ৰে পিডিএফ এটা পাবা য'ত 1000+ কুৱেশ্যন থাকিব 1000+ কুৱেশ্যন থাকিব আছাম পুলিচ এছআইৰ কাৰণে অ'কে চ' থেংক ইউ ছ' মাছ তোমালোকে যিসকলে পিডিএফটো ক্ৰয় কৰিব বিচাৰে আমাক কণ্টেক্ট কৰিবা টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন